আমিও কৰিছোঁ, আমাৰ ওচৰে পাজৰে থকা মানুহেও কৰিছে, বহুতে কৰিছে আলু খেতি। দাম 7 টকা 8 টকা, হায়েষ্ট বজাৰ 9 টকা। আমাৰ দাম একেবাৰে কম হৈছে। 1 বিঘা মানত আলু খেতি কৰিলে প্ৰায় 15,000 পৰা 20,000 টকামান খৰচ হয়। লছেই হ'ব এইবছৰ দামেই নাই, সেইকাৰণে তো 7 টকা 8 টকা। খেতিয়কসকলে এতিয়া খেতি কৰিছে, আলুবিলাকতো তুলিব লাগিব। এনেকুৱা হোৱাৰ মেইন কাৰণ হৈছে আমাৰ ৰাস্তা ঘাট। আমাৰ ওচৰে পাজৰে ইমান ভাল ৰাস্তা নাই, আৰু বাহিৰৰ পৰা বেপাৰীসকলে আহিব নোৱাৰে। আমাৰ গাঁৱৰ মানুহে যিবিলাক আবাদ কৰে, সিহঁতেও ঘোঁৰাৰ গাড়ী, ম'হৰ গাড়ী আৰু পিলপিলি দি লৈ শিমলুতলা বা নগৰপাৰাত লৈ যায়, আৰু তাতে যিমান পায় তাতে বিক্ৰী কৰে। আৰু সিমান ৰাস্তা ঘাটো ভাল নহয় যে আমাৰ গুৱাহাটী বা বেলেগ ঠাইৰ পৰা বেপাৰী আহি আমাৰ আলু ক্ৰয় কৰি লৈ যাব। সেইকাৰণে আমাৰ আলুৰ দাম নাই। আমি আমাৰ খেতিয়ক ভাই বন্ধুসকলৰ ফালৰ পৰা অসম চৰকাৰক জনাওঁ যে যাতে আমাৰ এই আলু খেতিবিলাক যে আমি কৰিছোঁ, দাম নাই, আমাৰ খেতিয়কসকলে বহুত লছ হ'ব। মাননীয় চৰকাৰৰ ওচৰত আবেদন জনাওঁ যাতে আলুবিলাকৰ দাম অলপ বঢ়াই দিয়ে আৰু খেতিয়ক ভাই বন্ধুসকলক অলপ সহায় কৰে। এইবাৰ মানে আলু খেতি মানে 20 বিঘামান কৰিছোঁ। বিঘাত 60-70-75 এনেকৈ পেকেট হৈ আছে। আৰু আমাৰতো লছ এবাৰ। লছ মানে আপোনাৰ পশ্চিমবংগ, উত্তৰ প্ৰদেশ, বিদেশৰ পৰা আলু আমাৰ অসমত আহি আমাৰ লছ কৰিছে। বিক্ৰী মানে আমি শিমলুতলা নগৰ পৰা মাজে সময়ে গুৱাহাটীত লৈ যাওঁ, বিক্ৰী কৰি থাকোঁ। আমাৰ ইয়াতে খৰচ বেছি হয়, তাৰমানে ৰাস্তা ঘাট নাই আমাৰ ইয়াতে। মানে ইয়াৰ পৰা ট্ৰেক্টৰত উঠাই লৈ সেনে আমি কাছমাৰত লৈ যাওঁ, কাছমাৰত লৈ সেনে তাৰ পৰা আৰু গাড়ীত লোড কৰিব লাগে, তাতে খৰচা, ট্ৰেক্টৰত খৰচা, তাৰপিছতে আপোনাৰ গুৱাহাটীততো আৰু খৰচা বেছি। গতিকে মানে আমাৰ এই ৰাস্তা ঘাটৰ কাৰণে আমাৰ বেছি অসুবিধা হৈছে। বিঘাতে 7,000-8,000কৈ লছ হ'ব। চৰকাৰক কি জানাম, চৰকাৰে কি কৰিব? চৰকাৰে মানে এইটোতো কোনো গুৰুত্ব নিদিয়ে চৰকাৰে। আমাৰ কৃষকৰ কাৰণে চৰকাৰে গুৰুত্ব দিব নেকি? চৰকাৰে গুৰুত্ব দিব কৰোড়পতি, লাখপতি যিসকল আছে সিসকলৰ কাৰণে গুৰুত্ব দিব। আমাৰ কৃষকৰ কাৰণে গুৰুত্ব নিদিয়ে।